নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি মন্ত্ৰী ৰনোজ পেগুক লৈ মন্তব্য কৰিছিলে বিতৰ্ক মন্তব্য কৰিছিলে আকাশ ফুকন আৰু আকাশ ফুকন সন্দৰ্ভত এবাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আকাশ ফুকনৰ বিৰুদ্ধে তেওঁ সম্পূৰ্ণভাৱে এতিয়া অব্যাহতি দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা যেটো মন্ত্ৰী ৰনোজ পেগুক লৈ তেওঁ বিতৰ্কিত মন্তব্য কৰিছিলে অশ্লীল তেওঁ শব্দ ব্যৱহাৰ কৰিছিলে আৰু যাক লৈ টুলপাৰ লাগিছিলে বিজেপিৰ মাজত আৰু এই সন্দৰ্ভত এতিয়া বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যত এতিয়া বিজেপিৰ কাম কাজত হাত আগবঢ়াব নোৱাৰিব আকাশ ফুকনে সবিশেষ লৈ হিছো এই মুহূৰ্তত দলীয় সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে আকাশ ফুকনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু দলীয় অনুশাসন ভংগৰ অভিযোগত দিলীপ শইকীয়াৰ এই নিৰ্দেশ দলীয় সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে আকাশ ফুকনক দলীয় অনুশাসন ভংগৰ অভিযোগত দিলীপ শইকীয়াৰ এই বিশেষ নিৰ্দেশ মন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধে কৰিছিলে বিতৰ্কিত মন্তব্য আৰু সেই বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছাক লৈও তেওঁ কৰিছিলে আপত্তিজনক মন্তব্য আৰু অৱশেষত এতিয়া দলীয় সকলো কাম কাজৰ পৰা আঁতৰি থাকিব লাগিব আকাশ ফুকন আৰু নিজ দলৰে মন্ত্ৰী সাংসদক নমনা আকাশ ফুকনে এতিয়া যেটো এনেদৰে শাস্তি পাইছে আৰু আকাশ ফুকনে পৰুৱাই নকৰে দলৰ সাধাৰণ কৰ্মীসকলক একাংশ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতা আৰু মন্ত্ৰী গালি গালাজ কৰি ৰক্ষা পোৱা আকাশ ফুকনে নিজকে যেটো সৰ্বা হিচাপে মানি লোৱাৰ বাবে অতিক্ৰম কৰিছিলে সকলো সীমা আৰু অতি শেহতীয়াকৈ এগৰাকী নেতাৰ হাতত প্ৰহিত হৈছিলে দলীয় কৰ্মী আৰু তাৰোপৰি সন্মুখীন হৈছিলে বিভিন্ন ভয় ভাবুকিৰ বাৰে বাৰে এইদৰে দলৰ নেতা কৰ্মীক অপদস্থ কৰি অহা আকাশ ফুকনক অৱশেষত যেটো সকলো দলীয় বিষয়বাৰৰ পৰা অব্যাহতি দিয়া হৈছে তেওঁ আৰু আকাশ ফুকন নামৰ এইগৰাকী বিজেপি নেতাই যেটো কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ বিৰুদ্ধে যোৱা সময়ছোৱাত তেওঁ অশালীন মন্তব্য কৰিছিলে এটা ঠিকাক কেন্দ্ৰ কৰি আকাশ ফুকনে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুক অশালীন গালি গালাজ কৰিছিলে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আহ্বান জনাইছিলে আৰু সেই মতে পৰৱৰ্তী সময়ত আকাশ ফুকনে ৰনোজ পেগুক ক্ষমা খুজিছিল যদিও তেওঁৰ চৰিত্ৰৰ কোনো পৰিৱৰ্তন নহল আৰু তেওঁ বাৰম্বাৰ একেটা ভুলকে কৰিছিলে দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ মুখত পৰিছে এবাৰ বিতৰ্কিত বিজেপি নেতা আকাশ ফুকন বুকাখাতৰ বিতৰ্কিত এই বিজেপি যুৱ নেতা গৰাকীয়ে বাৰে বাৰে যেটো দলৰ ক্ষতি কৰা কাৰ্যত লিপ্ত হোৱাৰ যেন এতিয়া প্ৰতিযোগিতাত নামিছে তেওঁ কিয়নো নিজ দলৰে মন্ত্ৰীক কেৰাপ নকৰে তেওঁ নিজে মন্ত্ৰী নেতাসকলক তেওঁ কেৰাপ নকৰে সাংসদক তেওঁ নামানে আৰু একাংশ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতা আৰু মন্ত্ৰীক গালি গালাজ কৰিও তেওঁ ৰক্ষা পোৱা এই আকাশ ফুকনে এতিয়া নিজকে সৰ্বা বুলি নিজেই তেওঁ মানি লৈছিলে কিন্তু এই যেটো তেওঁৰ ব্যৱহাৰ আছিল সেই ব্যৱহাৰৰ বাবে অতিক্ৰম কৰিছিলে তেওঁ সকলো সীমা আৰু অতি শেহতীয়াকৈ এইগৰাকী নেতাৰ হাতত প্ৰহিত হৈছিলে দলীয় কৰ্মী এগৰাকী দলীয় কৰ্মী প্ৰহিত হৈছিলে এইগৰাকী নেতাৰ হাততে আৰু তাৰোপৰি সন্মুখীন হৈছিলে বিভিন্ন ভয় ভাবুকিৰ বাৰে বাৰে এইদৰে তেওঁ ঘটনা কিয় সংঘটিত কৰে তেওঁ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নহয় একাংশ যেটো নেতাই বা সাংসদে প্ৰশ্ন উত্থাপন কৰিছিলে বাৰম্বাৰ এইদৰে দলৰ নেতা কৰ্মীক অপদস্থ কৰি অহা আকাশ ফুকনক অৱশেষত এতিয়া সকলো দলীয় বিষয় কামৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে আৰু আকাশ ফুকন যেটো বিজেপি নেতাই ইতিমধ্যে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ বিৰুদ্ধে যোৱা সময়ছোৱাত তেওঁ অশালীন মন্তব্য কৰিছিলে আৰু এটা ঠিকাক কেন্দ্ৰ কৰি আকাশ ফুকনে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুক অশালীন গালি গালাজ কৰিছিলে ইয়াৰ বাবে মুখ্যমন্ত্ৰী তেওঁক কৈছিল যে ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগে বুলি আহ্বান কৰিছিলে কিন্তু সেইমতে পৰৱৰ্তী সময়ত আকাশ ফুকনে ৰনোজ পেগুক ক্ষমা খুজিছিল যদিও তেওঁৰ চৰিত্ৰৰ কোনো পৰিৱৰ্তন নহল এটাৰ পিছত আন এটা তেওঁ এনেদৰে নিজৰ কাম কাজ কৰি গৈছিলে আৰু ডক্টৰ ৰনোজ পেগুৰ পিছতে যেটো কামাখ্যা প্ৰসাদ তাছাক তেওঁ অশালীন মন্তব্য কৰিছিলে আৰু ইয়াৰ পিছতে এজন দলীয় কৰ্মীক তেওঁ প্ৰহাৰ কৰিছিলে আৰু ভয় ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছিল আৰু অৱশেষত আজি এই বিশেষ সিদ্ধান্তটো লোৱা হৈছে
আৰু এই বিশেষ সিদ্ধান্তটোৱে হৈছে যে এতিয়াৰে পৰা কোনো কাম কাজত তেওঁ হাত আগবঢ়াব নোৱাৰিব